চাপৰত নিষিদ্ধ নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান। এক গোপন সূত্ৰৰ পম খেদি চাপৰ আৰক্ষীৰ ভাৰপ্ৰাপ্ত বিষয়া দীপজ্যোতি ইংতিৰ নেতৃত্বত আৰক্ষীৰ এটা দলে 17 নং ৰাষ্ট্ৰীয় ঘাইপথত চলাই এক অভিযান। অভিযানত জব্দ 198টা নিষিদ্ধ ফেন্সি ডাইল কফ চিৰাপ আৰু 4চকীয়া বাহনসহ এজন ব্যক্তিক আটক। এখন 4চকীয়া বাহনত নিষিদ্ধ ফেন্সি ডাইল কফ চিৰাপখিনি বেংগলৰ পৰা গোৱালপাৰা জিলাৰ পাইকানালৈ লৈ গৈ আছিল। আটকাধীন ব্যক্তিজন হাউলীৰ নাজিমুদ্দিন বুলি জানিব পৰা গৈছে। আকৌ জনাব ওলাইছোঁ অল আছাম নিউজ 30 দৰ্শকসকলক, চাপৰত নিষিদ্ধ নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান। এক গোপন সূত্ৰৰ পম খেদি চাপৰ আৰক্ষীৰ ভাৰপ্ৰাপ্ত বিষয়া দীপজ্যোতি ইংতিৰ নেতৃত্বত আৰক্ষীৰ এটা দলে 17 নং ৰাষ্ট্ৰীয় ঘাইপথত চলায় এই অভিযান। অভিযানত জব্দ 198টা নিষিদ্ধ ফেন্সি ডাইল কফ চিৰাপ আৰু 4চকীয়া বাহনসহ এজন ব্যক্তিক আটক। উল্লেখ্য যে এখন 4চকীয়া বাহনত নিষিদ্ধ ফেন্সি ডাইল কফ চিৰাপখিনি বেংগলৰ পৰা গোৱালপাৰা জিলাৰ পাইকানালৈ লৈ গৈ আছিল। আটকাধীন ব্যক্তিজন হাউলীৰ নাজিম